নমস্কাৰ বন্ধুসকল, আজি আমাৰ এই সুন্দৰ অনুষ্ঠানটোলৈ কাক মাতি আনিছো আপোনালোকৰ জানিবলৈ মন নাযায়নে? আজি এগৰাকী নাৰীক মাতি আনিছো, যিগৰাকী নাৰীৰ এক সুন্দৰ এক অনুষ্ঠান কৰিবলৈ গৈ আছে আৰু যিগৰাকী নাৰীৰ লক্ষ্য উদ্দেশ্য সদায় সৎ থাকে আৰু সাহসেৰে মাত মাতিব পৰা কণ্ঠ থাকে, সেইগৰাকী নাৰীক আজি আমাৰ মঞ্চৰ মাজলৈ লৈ আনিছো। আপোনালোকে তেখেতক নিশ্চয় চিনি পায় বহুতে, আৰু তেখেত হৈছে মিছেছ কাকুমণি ভূঞা। নমস্কাৰ বাইদেউ। হয় নমস্কাৰ। আৰু এই অনুষ্ঠানটোলৈ মাতি আনি তুমি মোক দুআষাৰ ক'বলৈ দিয়াৰ বাবে তোমাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ মুখত প্ৰায় শুনি থাকোঁ আপুনি কোনো ধৰণৰ দল সংগঠন বা ৰাজনৈতিক দলতো নোসোমাওঁ বুলি কৈ থকা, কিন্তু আপুনি আজি শুনিবলৈ পালোঁ আপুনি আপোনালোকে নিজাববীয়াকৈ এটা অনুষ্ঠান পাতিব ওলাইছে, নদী আৰু নাৰী বুলি। সঁচাকৈ কি উদ্দেশ্য লৈ আপোনালোকে এই অনুষ্ঠানটো পাতিবলৈ ওলাইছে আপোনাৰ পৰা জানিব বিচাৰিলোঁ। অহাকালিলৈ শ্ৰদ্ধাঞ্জলি কাননত আমাৰ এটি সুন্দৰ অনুষ্ঠান হ'ব, যিটো অনুষ্ঠানৰ জৰিয়তে নাৰীৰ শক্তিৰ পুনৰ এবাৰ আমি প্ৰমাণ কৰিব বিচাৰোঁ যে প্ৰকৃত নাৰী শক্তি কি আৰু কেনেকুৱা। আৰু সেই উদ্দেশ্য লৈ পেলাই নাৰী আৰু নদী আৰু নাৰী বুলি এক অনুষ্ঠান আমি আৰম্ভ কৰিম। আচলতে আমাৰ এই পদক্ষেপটোৰ বাবে আমি আমাৰ সচিব হিচাপে বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁ আমাক সকলোৰে নেতৃত্ব দি পেলাই তেওঁ যি কাম কৰিবলৈ আগবাঢ়ি গৈছে, আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। সঁচাকৈ এক সুন্দৰ প্লেটফৰ্ম তেওঁ আমাৰ বাবে দিছে, আৰু য'ত থাকি আমি সুন্দৰভাৱে কাম কৰি নিৰ্যাতিত নাৰী, নিৰ্যাতিত পুৰুষসকলৰ বিশেষকৈ পৰকীয়া প্ৰেম আৰু বহু মহিলা বহু অনুষ্ঠানত নিৰ্যাতিত হৈ থাকিবলগীয়া হয়, সেই সকলো নাৰীৰ হৈ আমি কাম কৰিম বুলি আগবাঢ়িছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য সম্পূৰ্ণ শুদ্ধ আৰু সততা দৃঢ়তাৰে আমি আগবাঢ়িব বিচাৰিছোঁ। বাইদেউ আপুনি ঠিকেই কৈছে, যিটো অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য সুন্দৰ থাকে, সেই অনুষ্ঠানটোৱে সদায় নিৰ্দিষ্ট স্থানত উপস্থিত হ'বলৈ পাৰে। আৰু প্ৰত্যেকৰে লক্ষ্য উদ্দেশ্যবিলাক প্ৰথমতে সৎ থাকে, কিন্তু পিছত গৈহে বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ বেলেগ এখন প্ৰতিচ্ছবি, নহয়নে বাৰু বাইদেউ? এই ক্ষেত্ৰত মই আশা কৰোঁ আৰু মই আপোনালোকলৈ আশীৰ্বাদ দিব বিচাৰিছোঁ, লগতে শুভেচ্ছা দিব বিচাৰিছোঁ যে আপোনালোকৰ এই অনুষ্ঠানটোৱে সুন্দৰ লক্ষ্য উদ্দেশ্যৰে গৈ নিৰ্দিষ্ট জেগাত উপনীত হ'ব পাৰিব। আচলতে কথাটো কি জানা নাজানা, এই অনুষ্ঠানটোত সকলো ভুক্তভোগী নাৰীয়ে থাকিব, আৰু প্ৰতিগৰাকী ভুক্তভোগী নাৰীয়েহে প্ৰতিটো কথা উপলব্ধি কৰিব পাৰে। আমি অন্য দল সংগঠনবিলাকত দেখোঁ কোনো ধৰণৰ ভুক্তভোগী নাথাকে, তেওঁলোকে গ্ৰেজুৱেশ্যন লৈছে, কি কৰিম কি নকৰিম বুলি ভাবি NGO এটা খুলিছে বা অন্য এক অনুষ্ঠান খুলিছে, আৰু কৰিবলৈ আগবাঢ়ি গৈ কোনটো শুদ্ধ কোনটো অশুদ্ধ বিচাৰ কৰিবলৈ দিগদাৰ পায়, ক'ৰবাত হয়তো মেনেজো হৈ যায়, এইবিলাক হৈ আছিলে। মই আশা কৰোঁ এই অনুষ্ঠানটোৱে যিসকল ভুক্তভোগী মহিলা আছে বা পুৰুষ আছে, তেওঁলোকে অন্তৰৰ পৰাই কাম কৰিব বুলি আশা কৰোঁ। কাৰণ জানো ভুক্তভোগী মানুহে নিজৰ জ্ঞানেৰে কাম কৰে, কাৰণ শিক্ষাটো ঠেকি পায়তো, খুব সুন্দৰভাৱে শিকিব পাৰে, আৰু সেই শিকা যিখিনি জ্ঞান তেওঁলোকে এই ক্ষেত্ৰত এপ্লাই কৰিব বুলি মই ভাবোঁ। আৰু মই নিজেও এগৰাকী ভুক্তভোগী, জানাই তোমালোকে। বহু অনুষ্ঠান প্ৰতিষ্ঠানতো মই ভুক্তভোগী হ'বলগীয়া হৈছে। মই মোৰ ঘৰুৱা সাংসাৰিক জীৱনতো বহুত ঘাত প্ৰতিঘাতৰ সংঘাতৰ মাজত জীয়াই থাকিবলগীয়া হয় মাজে সময়ে, আৰু নিজেই ঠিক কৰি লৈ পেলাই আকৌ নিজেই যেন পুনৰ সজীৱ হৈ উঠোঁ, এনে পৰিস্থিতিও সৃষ্টি হৈছে। মই নিজে ভুক্তভোগী, আৰু মই নিজে য'ত থাকিম তাত মই সুন্দৰ হৈ থাকিব দিব বিচাৰোঁ। আৰু যদি কেতিয়াবা আমি ভৱিষ্যত কেতিয়াও নাজানো, কিন্তু আমাৰ লক্ষ্য উদ্দেশ্য যেতিয়া শুদ্ধ থাকিব, আমি আশা কৰিম আমি এক সুন্দৰ স্থানলৈ যাবলৈ। আৰু কেতিয়াবা যদি দেখোঁ যে এনেকুৱা অনুষ্ঠানত কিবা এক বিপদমুখী হৈছে, আৰু বহুত থাকিলেতো এনেকুৱা কেতিয়াবা হ'ব পাৰে, নহ'ব বুলি নকওঁ, কিন্তু আমাৰ লগত যিজন সচিব হিচাপে আছে বৈকুণ্ঠ প্ৰিন্স পাঠক, সঁচাকৈ খুব সুন্দৰ কাম কৰিব বুলি আশা কৰোঁ। সেই ভাইটিৰ আশাতে আমি সকলো নাৰী ওলাই আহিছোঁ, আৰু আমিও শক্তিশালী নাৰী, কাৰণ আজি ইমান বছৰে যুঁজ দি নিজৰ দৃঢ়তা নিজৰ সততা লগত ৰাখিছোঁ। আমি আশা কৰোঁ এই অনুষ্ঠানটো সুন্দৰকৈ চলাই নিবলৈ আমাকো ভগৱানে শক্তি দিয়ক, আৰু ৰাইজেও আশীৰ্বাদ দিয়ক, তাকেই কামনা কৰিলোঁ।
ধন্যবাদ তুমি এই অনুষ্ঠানলৈ মাতি আনি আমাক ইমান সুন্দৰকৈ দুআষাৰ ক'বলৈ দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ